নমস্কাৰ প্ৰায় 6-7 মাহৰ বিৰতিৰ পিছত আজি এটা ভিডিও আপলোড কৰিব লৈছো একচুয়ালি অলপমান নিজৰ প্ৰবলেমৰ কাৰণে ভিডিও শুট কৰিব পৰা নাই বা ড্ৰয়িঙৰ ভিডিও আপলোড কৰিব পৰা নাই যেহেতু বহু সংখ্যক মানুহে সাবস্ক্ৰাইব কৰিছে বা তেওঁলোকে ভিডিওবিলাকত সহাৰি জনাইছিল তো মোৰ দায়িত্ব আছিল যে মই কন্টিনিউয়াসলি ভিডিওবোৰ আপলোড কৰো আৰু 2024 চনত মই এটা আৰ্টৰ ক্লাছ আৰম্ভ কৰিছিলো যেটো স্কেটচিঙৰ পৰা আৰম্ভ কৰি কেনেকৈ কি প্ৰকাৰৰ স্কেটচ কৰিব পাৰি তেনেকৈ হেডচিং কৰিব পাৰি ষ্ট্ৰেচিং কৰিব পাৰি তেনেকৈ সেইখিনি বস্তু শিকাই আছিলো আৰু তেনেকৈ 6-7টা ভিডিও দিয়াৰ পিছত মই অলপ মোৰ টেকনিক্যাল প্ৰবলেমৰ কাৰণে মানে মোৰ মোবাইলটো বেয়া হৈ গৈছিল তাৰ পিছত যেটো ফাইনান্সিয়ালি ইমানো ষ্ট্ৰং নহয় যে লগে লগে মোবাইল এটা কিনি লৈ আহো বা তেনেকৈ ডাইৰেক্ট ভিডিও শুট কৰি দিও তো সেইকাৰণে অলপমান ডিলে হৈ গ'ল আৰু ডিলে হৈ যোৱাৰ পিছত কিমান বেলেগ কাম আহি গ'ল তাৰ পিছত নিজৰো পঢ়াপাতিৰ কিছুমান কাম আহিল তো সেইকাৰণে মই ভিডিওটোৰ পৰা অকমান দূৰত থাকি গ'লো ইউটিউবৰ পৰা তাৰপিছত মই ভিডিও আপলোড কৰা নাই তো সেইকাৰণে আপোনালোকৰ মাজত আৰু মোৰ মাজত এটা গ্যাপ আহি গ'ল আৰু সেই গ্যাপটো নোহোৱা কৰাৰ কাৰণে তো এইবাৰ প্ল্যান কৰিছো কি এতিয়াৰ পৰা কন্টিনিউয়াসলি ভিডিওবোৰ আপলোড কৰিম ড্ৰয়িংবোৰ আপলোড কৰিম বা স্টেপ বাই স্টেপ কেনেকৈ ড্ৰয়িংবোৰ কৰিব পাৰি কেনেকৈ আপোনাৰ সন্তানটিক ড্ৰয়িংবোৰ শিকাব পাৰিব ধৰি লওক এক যেটো 1 নম্বৰ আছে সেই 1 নম্বৰটো ইউজ কৰিবলৈ কেনেকৈ গজাল ড্ৰয়িং কৰিব 2টোৰ পৰা কেনেকৈ হাতৰ ড্ৰয়িং কৰিব বা 3ৰ পৰা কেনেকৈ হাতী এটা ড্ৰয়িং কৰিব সেইখিনি বস্তুখিনি বুজোৱাৰ কাৰণে বা দেখুৱাৰ কাৰণে চেষ্টা কৰিম স্টেপ বাই স্টেপ যিখিনি আছে কালাৰ কৰা হোক স্কেটচ কৰা হোক মানে ধৰি লওক একদম যেটো নাৰ্সাৰী কেজি বা 1 2 3 লেভেলৰ বা প্ৰাইমাৰী স্কুলৰ লেভেলৰ ষ্টুডেন্ট আছে সেইখিনিৰ পৰা একদম হাই সেকেন্ডাৰী ডিগ্ৰী লেভেলৰ বা যিখিনি মানুহে শিকিব বিচাৰে ড্ৰয়িং সেই গোটেইখিনিকে শিকোৱাৰ কাৰণে বা তেওঁলোকৰ লগত নিজেও শিকিবৰ কাৰণে চেষ্টা কৰিম আৰু আশা কৰো আপোনালোকে এই জাৰ্নিটোত সহযোগ কৰিব আগৰ দৰে অকমান ডিসটেন্স আহি গ'ল গ্যাপ আহি গ'ল তাৰ কাৰণে সৰি মোৰ নিজৰ প্ৰবলেমৰ কাৰণে মই একচুয়ালি অকমান দূৰত হৈ গ'লো আৰু এতিয়া প্ৰবলেমখিনি সলভ কৰিছো কিছু তো আশা কৰো সকলোখিনি ঠিকঠাক হ'ব আৰু এইবাৰ ভাবিছো যাতে ক্লাছবোৰ ধুনীয়াকৈ শিডিউল ওয়াইজ কৰিব পাৰো বা তেনেকৈ দেখাব পাৰো নিজৰ আৰ্ট স্কুলৰ কিছুমান ভিডিও আপলোড কৰিম বুলি ভাবিছো কেনেকৈ ষ্টুডেন্টক শিকাও বা কেনেকৈ আমি শিকো একচুয়ালি ড্ৰয়িং বা কেনেকৈ কৰিব লাগে ড্ৰয়িং ষ্টাৰ্টিংতে আমি ড্ৰয়িঙৰ কাৰণে কি প্ৰেক্টিছ কৰিব লাগে যেনেকৈ ছবি অঁকা মানুহে সদায় এটা ভাল প্ৰেক্টিছ হ'ল যেটো ধৈৰ্য থাকিব লাগে বহুত কাৰণ একেদিনাই ছবিটো বহুত ধুনীয়া হৈ নাযায় আমাৰ বহুখিনি অভিভাৱকৰ প্ৰবলেমটো হয় কি তেওঁলোকে মোৰ ওচৰতো লৈ আহে যে 1 মাহ বা 2 মাহ কন্ট্ৰোল কৰিব যে 2 মাহ শিকাব 2 মাহ শিকাবলৈ আশা কৰে যে তেওঁলোকে একদম ড্ৰয়িংটো পৰা নিখুঁত ড্ৰয়িং হৈ যাব এটা ক্লাছ 1ৰ ষ্টুডেন্টৰ ড্ৰয়িংটো ক্লাছ 1ৰ হিচাপতহে ডেভেলপ হ'ব যদি 1টোক আপুনি ক্লাছ 7ৰ লগত কম্পেয়াৰ কৰে যিজনে ড্ৰয়িং কৰিব পাৰে ক্লাছ 7ত তেওঁলোক কম্পেয়াৰ কৰে তেতিয়াতো আপুনি সফল হোৱাৰ চান্সটো খুব কম হ'ব কাৰণ তেওঁলোকৰ মাজত এটা গ্যাপ থাকিব অফ কোৰ্স গ্যাপ থাকিব এটা তো তেওঁলোকৰ শিকাৰ এটা তাৰতম্য থাকিব তো তেওঁলোকক শিকোৱা পদ্ধতিও বেলেগ হ'ব ক্লাছ 7ৰ ষ্টুডেন্টক স্টেপ বাই স্টেপ শিকাব নালাগে ঠিক আছে ইজি মেথড ইউজ নকৰি ডাইৰেক্ট শেডিংৰ টেকনিক ইউজ কৰিব পাৰি কিন্তু ক্লাছ 1ৰ ষ্টুডেন্টক আমি স্টেপ বাই স্টেপ যেনেকৈ তেওঁলোকক নাম্বাৰ মুখস্থ আছে বা লেটাৰ মুখস্থ আছে এই লেটাৰটোৰ তেওঁলোকে কেনেকৈ ড্ৰয়িং কৰিব পাৰে বা বি লেটাৰটোৰ কেনেকৈ এটা চৰাই ড্ৰয়িং কৰিব পাৰে কেট ৱৰ্ডটো লিখিবলৈ কেনেকৈ এটা মেকুৰী ড্ৰ কৰিব পাৰে তো সেইবিলাক তেওঁলোকক শিকাব লাগিব এতিয়া তেওঁলোকৰ ড্ৰয়িংটো এটা গেম টাইপ লাগিব আৰু সৰু বাচ্চাবিলাকক গেমিং টাইপ হলে বেছি ইন্টাৰেষ্টিং হৈ যায় তো আশা কৰো আজিৰ পিছত লগ পাম সদায় ড্ৰয়িংবোৰ শিকাব ট্ৰাই কৰিম আপোনালোকক দেখাব ট্ৰাই কৰিম একচুয়ালি শিকাব নহয় আপোনালোকক দেখাব ট্ৰাই কৰিম যে এনেকৈ আমি শিকিব পাৰো ড্ৰয়িংখিনি আৰু মানে এই যিখিনি গ্যাপ আহি গ'ল সেই গ্যাপখিনি ফিল আপ কৰাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো বেছি দীঘলীয়া নকৰো ভিডিওটো বোৰিং হৈ যাব অলপ বেছি দীঘল কৰিলে তো অহাকালিৰ পৰা আমি ভিডিও আপলোড কৰা ষ্টাৰ্ট কৰিম কেনেকৈ ঘৰৰ যিকোনো বস্তুৰ ওপৰত আপুনি ড্ৰয়িং কৰিব পাৰে ড্ৰয়িং কৰাৰ কাৰণে এখন পাৰফেক্ট বহি
বা যেনেকৈ ধৰি লওক নোটছ বনোৱাৰ কাৰণে এটা পাৰফেক্ট ডায়েৰী লাগে বা নোটবুক এটা লাগে, তেনেকৈ ড্ৰয়িং কৰাৰ কাৰণে পাৰফেক্ট এটা বহি ড্ৰয়িঙৰ কপি এটা জৰুৰী নহয়। ড্ৰয়িং কৰাৰ কাৰণে এটা মাইণ্ডছেট, আপুনি ছবি আঁকিব বুলি ভাবিব পৰা শক্তিটো যে মই এটা ছবি আঁকিম বা মই এনেকুৱা এটা ছবি আঁকিম যদি ভাবি লৈছে, এই ড্ৰয়িং কৰাটো বহুত ইজি বস্তু। ঠিক আছে, আপুনি যিকোনো ছাৰ্ফেচত ড্ৰয়িং কৰিব পাৰে, যিকোনো কালাৰ ইউজ কৰি ড্ৰয়িং কৰিব পাৰে। তো সেইখিনিকে আমি কালিৰ পৰা আলোচনা কৰিম আৰু চেষ্টা কৰিম যাতে আপোনালোকৰ সহজ হয় নিজৰ ষ্টুডেণ্টখিনিক বা নিজৰ বাচ্চাখিনিক শিকোৱাৰ কাৰণে। ধন্যবাদ।